হেল্ল' এভৰিৱান, নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু মৰম দিব। মই আগতেও এনেকৈ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু মাজতে বনাবলৈ মন নোযোৱা হৈ গ'ল, সেইকাৰণে নবনোৱা হৈ গ'লোঁ। কিন্তু এতিয়া ভাবিছোঁ আকৌ নতুনকৈ ষ্টাৰ্ট কৰোঁ, সেইবুলি আজি ষ্টাৰ্ট কৰি দিলোঁ। আজি হৈছে 25 আগষ্ট। আজিৰ দিনটো মোৰ কাৰণে অলপ বিশেষ, কাৰণ আজি হৈছে মোৰ জন্মদিন, লগতে সোমবাৰ আৰু শংকৰদেৱৰ তিথিও। যিহেতু আমাৰ কলেজত শংকৰদেৱৰ তিথি নাপাতে, সেইকাৰণে আমি ভাবিলোঁ কি মন্দিৰ যাওঁ, মন্দিৰতেই চাকি দিম। সেইবুলি আমি ঘৰৰ গোটেইখিনি গ'লোঁ মন্দিৰলৈ, আৰু মন্দিৰত দিবলৈ আমি ঘৰৰ পৰাই সকলোখিনি লৈ গৈছোঁ। তাত একো কিনিব লগা হোৱাই নাই। তাৰপিছত গৈ আমি ধুনীয়াকৈ ভিতৰত চাকি দিলোঁ। আজি সোমবাৰ কাৰণেই নেকি মানুহৰ ভিৰ অলপ আছিলে। আগতে প্ৰথমতেতো বহুত ভিৰ হৈছিলে, কিন্তু এতিয়া ইমান ভিৰ নহয়। কিন্তু সোমবাৰ কাৰণে চাগে সেইদিনা অলপ মানুহৰ ভিৰ আছিলে। কিন্তু আমি ধুনীয়াকৈ চাকি দিব পাৰিলোঁ। আৰু চাকি দি মেলি আমি ভিতৰত সেৱা কৰিবলৈ যাওঁতেই এই কাছকেইটা দেখিছোঁ। এই কাছকেইটা মই যোৱাবাৰ যাওঁতে বহুত সৰু আছিলে, কিন্তু এতিয়া ডাঙৰ হৈ গ'ল। মানুহে কিবাকিবি খাবলৈ দিয়ে যে ওচৰতে থাকেহি। তাৰপিছত আমি যিহেতু দুপৰীয়া গৈছিলোঁ 12:30মান বজাত, তেতিয়া সেই সময়খিনিত যিমান ভক্ত আহে সকলোকে ভোগ খাবলৈ দিয়ে, আৰু সেইকণ সৌভাগ্য আমাৰো হ'ল, আমিও খাব পালোঁ। আৰু আমি ভোগ খাবলৈ যাওঁতে পূজা বাকো লগ পালোঁ। পূজা বাও আহিছিলে সেইদিনা মন্দিৰ দৰ্শন কৰিবলৈকে, আৰু পূজা বাৰ লগত কথা পাতি মেলি আমি গুচি আহিলোঁ ঘৰলৈ। আৰু ঘৰলৈ ঘূৰি আহি জন্মদিন বিশেষ কেক কাটিলোঁ, আৰু এনেকৈয়ে মোৰ দিনটো